আপুনি ল'ৰা ছোৱালী জন্ম দিলেই হ'ব নহ'ব আপুনি শৰণ ভজন দিয়াব লাগিব 6 বছৰত গুৰু অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন কাৰ খাদ্য আছে ইন্দ্ৰিয়ক বশ্য কৰিব মনক নাই নাই এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয় তে কৃষ্ণই হাঁহি পেলাই কৈছে কৃষ্ণে বোলে সখী তুমি নকৰি বা ভয় অভ্যাসতে ইন্দ্ৰি বশ্য আপুনি ভয় নকৰিবা অৰ্জুন অভ্যাস কৰা অভ্যাসৰ জৰিয়তে তুমি ইন্দ্ৰিয়বিলাকক সংযম কৰিব পাৰিবা আজি আপোনালোকে নিজকে সোধকচোন অহাৰ পৰা কঠখনত বহি আছে যোৱা সময়লৈকে বহি থাকিব ঘৰত অকলে এনেকৈ কঠ এখনত বা চকী এখনত ইমান সময় বহি থাকিব পাৰিলেহেঁতেনে নোৱাৰিলেহেঁতেন কোনে বহুৱাইছে কিয় বহাইছে আমাৰ বেদে কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আজি ইয়াত বহি থকা সকলে ঈশ্বৰৰ কথা জানিবৰ কাৰণে শুনিবৰ কাৰণে বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে এই আগ্ৰহে 6টা প্ৰমোচন দিব আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি 6 নম্বৰত মুক্তি আমাৰ জীৱই এই পৰিৱেশলৈ আহিবই লাগিব কোটি জন্মত হ'লেও আহিব লাগিব নহ'লে ঘূৰিয়ে থাকিব লাগিব গতিকে আগ্ৰহে ৰথ কৰাই থৈছে এতিয়া আপোনাৰ বহি আছে তাৰপিছত ভাল লগা ভাৱ এটা আহিছে ভাল লগা ভাৱটো যদি আপোনাৰ মনত আহিছে তেতিয়াহ'লে ভক্তি আপোনাৰ ঘৰলৈ গৈছে আৰু ভক্তি যোৱাৰ লগে লগে আপোনাৰ জীৱই শান্তি পাব শান্তি পোৱা জীৱই মুক্তি পাব গতিকে যেতিয়ালৈকে আপুনি জীয়াই থাকোঁতে শান্তি নাপাব তেতিয়ালৈকে জীৱই মুক্তি পাব নোৱাৰে এয়া হৈছে ভাগৱত দৰ্শন মনত ৰাখিব কথাটো তাৰপিছত কৈছে নমো নমো মধুমূৰ ৰিপু মহাহৰি যে মই তোমাক নমস্কাৰ কৰিছোঁ অন্তেজো উত্তম আতি হৈ জাকস্মৰি মানে অতি অন্তেজ মানে নিজ মানুহ মানে ভাল হৈ যাব দুখীয়া মানুহ ধনী হৈ যাব মানে শান্ত মানে আপোনাৰ দুষ্ট মানুহ শান্ত হৈ যাব মই আৰম্ভণিতে কৈছোঁ আকৌ শুনি বন্ধা নাৰী পুত্ৰ হুৱে গুণৱন্ত দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত ভাগৱত শুনাৰ লগে লগে স্বভাৱৰ সলনি হৈ যাব গতিকে ভাগৱত নুশুনা মানুহৰ কেতিয়াও স্বভাৱ সলনি নহয় সমস্ত জগত উদ্ধাৰক যাৰ নাম যাৰ নামে সমস্ত জগত উদ্ধাৰ কৰিব পাৰে হেনয়ক কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম সেইজনক আমি সহস্ৰবাৰ যাত্ৰাৰ আৰম্ভণিতে কৰ্মৰ আৰম্ভণিতে আমি চিন্তা কৰিব লাগে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি আমি সকলো কামৰ আৰম্ভণিতে ঈশ্বৰক স্মৰণ নকৰাকৈ কৰিব নালাগে আৰু আপুনি স্মৰণ কৰিলেই আপুনি ভকত হ'ব ভকতৰ নৱনিধি 9বিধ ৰত্ন আমি অধিকাৰী হৈ যাব পাৰিম ভগৱন্তই আমাক ভকতক নিজতকৈও ভাল পাওঁ বুলি কৈছে ভগৱন্তৰ বৈশিষ্ট্য কি উদ্ধৱক কৈছে সখা যোৱাৰ আগে আগে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখাই টুকায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি হ'ম মই নিজতকৈও তোমাক ভাল পাওঁ এয়া হৈছে ঈশ্বৰৰ বৈশিষ্ট্য মনত ৰাখিব আপুনি ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে ভকত হ'বই লাগিব পৰিয়ালটো ভকত কৰিবই লাগিব আৰু ভকত কৰিবলৈ হ'লে আপুনি 24 ঘণ্টাত এক ক্ষণ হ'লেও ঈশ্বৰৰ কথা শুনিব লাগিব 4 মিনিট সময় যাতে আমি দিব পাৰোঁ তেতিয়া আমাৰ কি হ'ব শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ হ'ব আয়ুস বাঢ়ি যাব দেই আমাৰ বিশ্ববিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে মন্তব্য কৰি থৈ গৈছে মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স যি মানুহে লোকগীত বৰগীত ঘোষা কীৰ্তন ভাগৱত পঢ়িব তাৰ মগজটো শোধন হৈ থাকিব যি বাৱৈ হাতত আলি যিটো কৰিয়া কীৰ্তন মোৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন মাটিত লুটাৰি পৰে যিটো মহাশয় সত্যে সত্যে গৈলো সখী তাহাঁতে বিকয় নামলে মাতিলে নাম গাব পৰাকৈ আহিব আপুনি হাত চাপৰি মাৰি যেতিয়া নাম গাব শৰীৰ শোধন হৈ যাব ব্যক্তিগতভাৱে হওক সামাজিকভাৱে হওক আপোনাৰ শৰীৰটো শোধন হ'ব বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স নাচিলে মন আৰু শৰীৰ দুইটাই শোধন হৈ যাব সেইকাৰণে আপোনালোকে নাচিবলৈ অভ্যাস কৰিব দেই সমাজৰ আগত লাজ কৰিলে মানুহ নোহোৱা অৱস্থাত লাইফ চাইজ আইনাখনৰ ওচৰত গৈ লোকগীত বিহুগীত গাই কঁকাল ভাঙি ভাঙি নাচিব তেতিয়া দেহ মন দুইটা শোধন হ'ব আয়ুস বাঢ়ি যাব মন যেতিয়া আনন্দ হ'ব আয়ুস বাঢ়ি যাব
গতিকে নাচিবলৈও আপোনালোকে শিকিব মানুহৰ আগত নাচিলেতো ভালেই আৰু যদি লাজ কৰে অকলে হ'লেও নাচিবলৈ অভ্যাস কৰিব আৰু শংকৰদেৱে এই দৰ্শনটো দি থৈ গৈছে আপোনালোকে লাইপুলি গাঁৱত নামঘৰ এটা বনাই থলেই নহ'ব সেই নামঘৰত আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীক শংকৰ মাধৱৰ ছখন 12খন নাটৰ পৰা এখন নাটক যদি প্ৰশিক্ষণ কৰ্মশালাৰ দ্বাৰা তেওঁলোকক যদি পৰিৱেশন কৰাব পাৰে তেতিয়াহ'লে আপোনাৰ গাঁওখনৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত জীৱনৰ কেনেকৈ পৰিৱৰ্তন হ'ব যে যিবিলাক শিল্পীয়ে নিৰ্গুণ কৃষ্ণৰ গুণলীলা নামঘৰত গীত নৃত্য পৰিৱেশনৰ দ্বাৰা পৰিৱেশন কৰিব গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰ পদে পদে অশ্ৰমেদ ফলম প্ৰাপ্নোতি নিত্যৈছ আপুনি জন্ম দিয়া ল'ৰা ছোৱালীয়ে যদি নিৰ্গুণ কৃষ্ণৰ গুণলীলা গীত বাদ্য নৃত্যৰ দ্বাৰা যদি পৰিৱেশন কৰিব পাৰে তেতিয়া তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান অক্ষয় পুণ্য সেই জীৱটো ভৱিষ্যত কিমান ওপৰলৈ যাব আপোনালোকে কল্পনা কৰিব লাগিব আৰু যিসকলে আহি তেওঁলোকৰ সেই গীত বাদ্য নৃত্য চাবহি শুনিবহি গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা গতিকে আজি যে আপোনালোক ভাগৱত শুনিবলৈ আহিলে আপোনালোকৰ জীৱটো ক'ত ঠাই দিব বৈকুণ্ঠৰ ওপৰত মানে তলৈকৰ ওপৰত বৈকুণ্ঠত মনত ৰাখিব কথাটো জীয়াই থকা কালত যাতে আপোনালোকে এনেধৰণে ঈশ্বৰৰ কথা শুনা কোৱা আৰু গোৱাৰ কাৰণে যাতে 4 মিনিট সময় বেছি নহয় দেই 4 মিনিট সময় যদি দিব পাৰে আপোনাৰ জন্ম ধৰা সাৰ্থক হ'ব এই কথাটোকে নুবুজাৰ কাৰণে আপুনি মই নুবুজাটো দূৰৰ কথা স্বয়ং ভগৱন্তৰ সখা অৰ্জুনেও বুজি পোৱা নাছিলে সেইকাৰণে অৰ্জুনক সংস্কাৰ কৰি দিয়া উদ্দেশ্যে এদিন কৃষ্ণই তাৎক্ষণিকভাৱে কৰ্ম আঁচনি যুগুত কৰি অৰ্জুনক প্ৰশ্ন কৰিলে সখা প্ৰভু তুমি বাৰু জীৱনত কেতিয়াবা সঁচা কঠীয়া গাঁও দেখিছানে অৰ্জুনে কৈছে সঁচা কঠীয়া গাঁও আছে নেকি আছে তো আকৌ তুমি দেখিছানে নাই বোলে দেখা নাই চাব খোজা নেকি বোলে চাওঁ উঠা ৰথত উঠা অৰ্জুনক ৰথত উঠাই লৈ সঁচা কঠীয়া গাঁৱৰ অভিমুখে তীব্ৰ বেগেৰে ৰথ এৰি দিছে কিছু দূৰ যোৱাৰ পিছতেই সঁচা কঠীয়া গাঁৱৰ পৰা এজন আলৰ বুঢ়াই হাতত লাখুটি এডাল লৈ ঠক বৰককৈ আহি আছে কৃষ্ণ অৰ্জুনক ক'লে সেই বৃদ্ধগৰাকী দেখিছানে বোলে দেখিছোঁ সেইগৰাকীয়ে সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ ইমান বুঢ়া বয়সত হাতত লাখুটি লৈ ঠৰক বৰককৈ তেওঁ কোনফালে যায় সুধিবাচোন বোলে ওচৰ পালে ৰথ ৰাখি দিম মই ৰাখি দিম বুঢ়া ওচৰ পোৱাৰ লগে লগে ৰথ ৰাখি দিলে আৰু অৰ্জুনক ক'লে সোধাচোন ক'ত যায় ককা বোপা তুমি ইমান বুঢ়া বয়সত হাতত লাখুটি লৈ ঠৰক বৰককৈ কোনফালে যোৱা বোপা মই সাধুৰ সংগলৈ যাওঁ সাধুৰ সংগলৈ বোলে হয় কৃষ্ণ কৈছে বয়স কিমান হৈছে সোধাচোন ককা আপোনাৰ বাৰু বয়স কিমান হৈছে বোপা সঁচা কথা ক'বলৈ গ'লে মোৰ বয়স মাত্ৰ 5 বছৰ অৰ্জুনেতো ৰথৰ ওপৰতে জঁপিয়াই উঠিলে হেৰা সখা এইজনে নেকি সঁচা কঠীয়া গাঁৱৰ আচল বুঢ়াজন দেখোঁতেই শীতল পিঠিতেই কাই দেখাতে 80-85 বছৰ বুঢ়া আৰু তেওঁ মাত্ৰ 5 বছৰ বুলি ক'লে আৰু সেইজনকে তুমি সঁচা কঠীয়া গাঁৱৰ আচল বুঢ়া বুলি স্বীকৃতি দিলা ভিতৰৰ সোপাই কি ক'ব আৰু মোক দেখুৱাব নালাগে ইয়াৰ পৰাই ৰথখন ঘূৰোৱা তেতিয়া কৃষ্ণ কৈছে ৰ'বাচোন ৰ'বা ধৈৰ্য ধৰাচোন কি কাৰণে তেওঁ তেনেকৈ ক'লে সোধাচোন ককা অকণমান ৰ'বচোন কি হ'ল বোপা মোৰ সংশয় হৈছে কি সংশয় তোমাকতো দেখাত একেবাৰে 80-85 বছৰ বুঢ়া যেন লাগিছে তুমি মাত্ৰ 5 বছৰ বুলি ক'লে বোপা ৰহস্য আছে ৰহস্য বোলে হয় ভেদ কৰা হওকচোন তুমি ভবাৰ দৰে মোৰ জন্মগত বয়স 85 বছৰ সঁচা কিন্তু বেদত কৈছে ভাগৱতত কৈছে ভগৱানে কৈছে মহাপুৰুষে কৈছে একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা যে এক ক্ষণো যদি ঈশ্বৰৰ কথা নুশুনাকৈ পাৰ কৰে সেই সময়খিনি বৃথা সময় গ'ল মই বিগত 80টা বছৰ ল'ৰা ছোৱালী পোহপাল দিয়া ইন্দ্ৰিয় সুখ ভোগৰ চিন্তা কৰোঁতে শৰণ ভজন নোলোৱাকৈ মই কেৱল বিষয়ৰ চিন্তা কৰোঁতে মোৰ 80টা বছৰ পাৰ হ'ল গতিকে বেদৰ মতে মোৰ এই 80টা বছৰ বৃথা আয়ুস গ'ল গতিকে তোমাক মই বৃথা আয়ুসৰ হিচাপ দিয়া নাই মই মাত্ৰ ঈশ্বৰত শৰণ লৈ ভগৱানক মানে আৰাধনা কৰা মোৰ মাত্ৰ 5 বছৰ হৈছে এই সঁচা হিচাপটোহে মই তোমাক দিছোঁ তেতিয়া অৰ্জুনৰ দিব্য জ্ঞান হৈছে আৰু ভগৱানে আয়ুসটো কোন দিনৰ পৰা নিৰ্ণয় কৰে উপলব্ধি হৈছে আৰু মাধৱদেৱে তাকে ঘোষাত লিখি থৈ গৈছে হৰিপদ সেৱা নকৰে নিমিত্ৰে
মায়ায়ে বান্ধি ফুৰাৱে তাওত মায়াক নকৰে ৰহিত শৰণ নলয়ে যাৱে। আপুনি ল'ৰা ছোৱালী জন্ম দিলেই হ'ব নহ'ব, আপুনি শৰণ ভজন দিয়াব লাগিব। 6 বছৰত গুৰু পৰিচয় কৰাব লাগে বেদৰ মতে, 12 বছৰ বয়সত শৰণ দিব লাগে। শৰণ অনগল হ'লে ভজন দিব লাগে। শৰণে নাম দিব, ভজনে ৰূপ দিব। আৰু যাবৰ সময়ত মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলে স্বৰূপ। শৰণ ভজনটো জীৱই গতি পাবৰ কাৰণে ল'ব লাগে, মানুহক দেখুৱাবৰ কাৰণে নহয়। কিন্তু আজি আমাৰ সমাজত বহুতে শৰণ নল'লে বোৱাৰীকৰ হাতৰে শহুৰ শাহু বা ভকতে নাখায় কাৰণে শৰণটো দিয়াই অনুশীলন নকৰে, ভজন ল'বলৈ ভয় কৰে। কিয়? শৰণতে ইমান নিয়ম নীতি, ভজন ল'লেতো আৰু ল'ব লাগিব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে মানুহৰ আটাইতকৈ ভয়টো হ'ল ভাল মানুহ হ'বলৈ। তাৰমানে শৰণ ভজন ল'লে বেয়া নিয়ম, বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবোৰ বাদ দিব লাগিব। বেয়াবোৰ বাদ দিলেই মানুহ ভাল হৈ যায়। ভাল হোৱাৰ ভয়তে শৰণ ভজন নলয়। কাৰোবাৰ যদি ভজন ল'বলৈ আজি তাৰিখলৈকে ভয় আছে, আজি ইয়াতে এৰিব দেই। ভজন নোলোৱাকৈ আপুনি পূৰ্বজন্মৰ পুণ্যৰ ফলত এই জন্মত পকা ঘৰৰ তলত গাড়ী মটৰত দামী পোচাক, দামী আহাৰ খাব পাৰিব, কিন্তু আপোনাৰ জীৱটো 3টা লেয়াৰ ভিতৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম। কাৰণ মৰিবৰ সময়ত আমি মুখত ঈশ্বৰৰ নাম আহিবই লাগিব। অৰ্জুনক কৈছে জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কৌন্তে সদা তৎ ভাৱ ভাবিত। কুন্তি সুত ধনঞ্জয় যাবৰ সময়ত যি ভাৱনা লৈ যাবা, ভাৱনাৰ অনুকূল জন্মটো তুমি পিছৰ জন্মত ধাৰণ কৰিব লাগিব। গতিকে যাবৰ সময়ত আমাৰ কি হ'ব লাগিব? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলে স্বৰূপ। গতিকে ঈশ্বৰৰ নাম হ'বলৈ শৰণ আৰু ৰূপ আহিবলৈ ভজন নলয়, তেতিয়াহ'লে আপুনি যাবৰ সময়ত যি ভাৱ লৈ যাব তালৈ লৈ যাব। মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ উপজিয়া পাৱে পাছে সেহি কলে বৰ। মৰিবৰ সময়ত আপুনি যি ভাৱ লৈ মৰিব, সেই ভাৱনাৰ অনুকূল জন্মটো পাব লাগিব। 4ৰ্থ স্কন্ধ ভাগৱতত পুৰঞ্জন নামৰ ৰজা এজনৰ আখ্যানত কৈছে, পুৰঞ্জন ৰজাই মৰিব সময়ত ঈশ্বৰৰ নাম ল'ব লাগিছিলে আৰু ঈশ্বৰৰ ৰূপটো চিন্তা কৰিব লাগিছিলে, কিন্তু তেওঁ ঈশ্বৰৰ নামটোৰ ঠাইত ঘৈণীয়েকৰ নামটো ল'লে আৰু ঈশ্বৰৰ ৰূপটোৰ ঠাইত ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে। মুখখন এনেকুৱা, কাণখন এনেকুৱা, নাকটো এনেকুৱা, খুৱাই বুৱাই ৰাখিছিলোঁ, আজি যামগৈ পঞ্চতংগত। মানে পুৰঞ্জনে ভাৰ্যা কথা ভাবিয়ে, পুৰঞ্জনে স্ত্ৰী ৰূপ চিন্তিয়া মনত স্ত্ৰী হুয়া উপজিলে ঘূৰে সংসাৰত। মানে পুৰঞ্জনে মাইকী মানুহৰ নাম লৈ মৰাৰ কাৰণে মাইকী মানুহ হৈ জন্ম ল'ব লগা হ'ল। কাৰোবাৰ যদি উলট পালট হ'বলৈ মন আছে, এই পালি ঔষধ খাব লাগিব দেই। নাই জ্বৰ ভৰতে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণাৰ জন্ম ল'ব লগা হ'ল। মাধৱদেৱে তেওঁ ভক্তি ৰত্নাৱলীত বিজ্ঞানসন্মত দৰ্শন এটা আমালৈ দি থৈ গৈছে। কি বুলি? যে বাঘ পৰুৱাই নিজে পোৱালি নাপাৰে, জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি জীয়াই জীয়াই বাঁহত সুমুৱাই দিয়ে। বাঘ পৰুৱা মানে কুমাৰণী। যেন বাঘ পৰুৱা ধৰিয়া পোকা যত নামাৰি জীয়ন্তে আনি থয় বাসত। বাঘ পৰুৱাই মানে জীয়া পোক পৰুৱা মকৰা ফৰিং এটা আনি বাঁহত সোমাই দিয়ে আৰু মুখৰ আগত গুণগুণাই থাকে। মানে ভিতৰৰ পোক পৰুৱা মকৰা ফৰিংটোৱে তাৰ ৰূপটোকে চাই থাকে, ই এতিয়া মোক মাৰিব, ই এতিয়া মোক বিন্ধিব, ই এতিয়া মোক খাব। বাঘ পৰু আকৌ পোকে চিন্তিয়া ভয়ত তাহাৰ স্বৰূপ পাই সেহি শৰীৰত। গতিকে তেওঁ সেই কথাটো অহৰ্নিশে ভাবি থাকোঁতে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ প্ৰজন্তে কহিলা ৰাজাত মহা মুনিন্দ মহন্তে সংক্ষেপ কৰিয়া উধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ উপয়াৰ। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত শুকদেৱে পৰীক্ষিতৰ মৃত্যুমুখী পৰীক্ষিতক কোৱা কথাখিনি খুব সাৰ ভাগটো আনি শংকৰদেৱে ভাগৱতত অন্তৰ্নিহিত কৰিছে বুলি উল্লেখ কৰিছে। মনত ৰাখিব কথাটো। তাৰপিছত কি কৈছে? 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমেষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। 28,000 ঋষি মুনি যিবিলাক বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ
ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি সেই সকলেও কি কৰিলে সুতক আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই মানে মান্য কৰি আহ্বান জনালে অৰ্থাৎ সেই সময়লৈকে নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন আঁতৰত বহিবলৈ দিয়া সুতক সৌনকে আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই এতিয়া আহ্বান জনাইছে কি বুলি অসৌনক বদতি শুনা সুতম হামানি পৰম পাতকী কলি পাইলেহে নজানি আৰম্ভিলো যজ্ঞ ৮০ সহস্ৰ বৎসৰ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলে বৰ গুৰু আসনত বহাই ক'লে হে সুত কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে এই পৃথিৱীলৈ কলি আহিল বুলি জানি আমি ১০০০ বছৰ যজ্ঞ আৰম্ভ কৰিলোঁ আৰু যজ্ঞৰ ধোঁৱাৰে আমাৰ গোটেই গা ধোঁৱা বৰণীয়া হৈ গ'ল যিটো কৰ্ম কৰোঁ আত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থে নাশ গতিকে আমি যজ্ঞ কৰি যিটো আশাৰে আমি কলিক খেদোৱাৰ প্ৰয়াস কৰিছিলোঁ বৰংশ আমি বিফল হৈ গ'লোঁ আমাৰ আয়ুখিনিহে নষ্ট হৈ গ'ল সম্প্ৰতি তুমিখি চিন্তি উক মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত এতিয়া তুমি কৃপা কৰি কৃষ্ণৰ চৰিত্ৰ নুশুনালে আৰু আমাৰ গত্যন্তৰ নাই ইয়াৰ পৰা আমাক কি ক'ব বিচাৰিছে যে আপুনি মইতো দূৰৰ কথা সেই সময়ৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত যিসকলে ভগৱানক সাক্ষাৎ কৰিব পৰা দক্ষ ব্যক্তি সেই সকলেও মানে কলি যুগত যজ্ঞ কৰি বিফল হৈ গ'ল আমি সফল হ'ম জানো বাৰু এই কথাটো আমি ইয়াৰ পৰা উপলব্ধি কৰিব লাগিব দেই কাৰণ ভগৱন্তই যুগে যুগে অৱতাৰ হৈ যুগ ধৰ্ম নিৰ্ণয় কৰি থৈ গৈছে যুগ ধৰ্ম নিৰ্ণয় কৰিছে সেই কথাটো এতিয়া সৌনকে উপলব্ধি কৰিছে কৰি পেলাই কি বুলি ক'লে যে আমি যি হোম যজ্ঞ কৰিলোঁ কৰি পেলাই আমি সফল নহ'লোঁ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুষ কৰিলোঁ ব্যৰ্থে না আমাৰ আয়ুষে নষ্ট হ'ল গতিকে সম্প্ৰতি তুমিখি চিন্তি উক মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত এতিয়া তুমি কলি যুগত কৃষ্ণৰ চৰিত্ৰ অমৃতময় কথা নুশুনালে আৰু আমাৰ গত্যন্তৰ নাই এই কথাটো আজি আমি যিসকলে শুনিবলৈ আহিছোঁ আমি আজি এই কথাটো আমি সিদ্ধান্তটো আমি লৈ যাব লাগিব আৰু উত্তৰ পুৰুষক বিলাই দিব লাগিব সমাজত আমি বিলাই দিব লাগিব কাৰণ ভগৱন্তই যুগে যুগে অৱতাৰ হৈ আছে হৈ থাকিব আৰু কিয় হয় সেইটো অৰ্জুনক কৈছে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদ্ভুত স্থানম অধৰ্মস্য তদাত্মানম সৃজমহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে 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 হৈ আছোঁ হৈ থাকিম এতিয়া ভগৱন্তই সত্য যুগত হৰি অৱতাৰ হৈ সত্য যুগৰ মানুহক ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে সকলোৱে ঈশ্বৰক ধ্যান কৰিবা আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম লৈ ধ্যান পূৰ্ণাংগ কৰি তোমালোক মুক্তি পাব পাৰিবা গতিকে সত্য যুগৰ কাৰণে ধ্যানটোক ধৰ্মৰূপে নিৰ্ণয় কৰি দিলে আৰু তাৰ পিছত কিন্তু অকল ধ্যানতে তেওঁলোক কৃতকাৰ্য হোৱা নাছিল ভগৱানৰ 10টা নাম ল'লেহে ধ্যানটো পূৰ্ণাংগ হৈছিল গতিকে ধ্যান আগ নাম পাছ দুটা ব্যৱস্থা কলি সত্য যুগৰ মানুহৰ কাৰণে দুটা ব্যৱস্থাৰে ধৰ্ম আচৰণৰ ব্যৱস্থাটো ভগৱন্তই অৱতাৰ হৈ দেখুৱাই থৈ গ'ল সেইকাৰণে সত্য যুগৰ সকলো মানুহে ধ্যান কৰিছিল আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম লৈ মুক্তি হৈছিল বুলি গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱে নাম মালিকাত উল্লেখ কৰি থৈ গৈছে সত্য যুগে যোগী সবে কৰিয়া সমাধি যেনমতে পাৱে ফল কৃষ্ণক আৰাধি তাহাতো কৃষ্ণৰ 10 নাম যদি লয় সমাধিৰ ফল যোগী তেৱেহে পা হয় অকল ধ্যানতে সিদ্ধি লোৱা নাছিল ভগৱানৰ 10টা নাম লোৱাৰ পিছতহে সিদ্ধি লৈ গতি পাইছে ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ জীৱশ্ৰেষ্ঠ মানুহক ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে নিয়ম সংযমৰ মাজেদি ভগৱানক যজ্ঞ কৰি তোমালোকে সেৱা পূজা কৰিব লাগিব আৰু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লে যজ্ঞ পূৰ্ণাংগ কৰি তোমালোকে মুক্তি পাব পাৰিবা
সেইকাৰণে ত্ৰেতা যুগৰ সকলো মানুহে নিয়ম সংযম মানি ধ্যান কৰিছিল নিয়মে সংযমে চিত্ত সাৱধান কৰি ত্ৰেতা যুগে নানাভাৱে যজ্ঞে যজি হৰি মাধৱৰ অষ্টগোটা নামক উচ্চৰে তেবেশে যজ্ঞৰ ফল পাৱে জানা নৰে ত্ৰেতা যুগৰ সকলো মানুহে যজ্ঞ কৰিছিল নিয়ম নীতিৰ মাজেদি কিন্তু যজ্ঞৰ অন্তত আকৌ ভগৱন্তৰ ৮টা নাম ল'লেহে যজ্ঞটো পূৰ্ণাংগ কৰি মুক্তি পাইছিল গতিকে এই দুটা যুগত সত্য যুগত ধ্যান আগ নাম পাছ ত্ৰেতা যুগত যজ্ঞ আগ নাম পাছ দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে সকলোৱে নানান তন্ত্ৰ মন্ত্ৰে ভগৱন্তক পূজা কৰিবা আৰু পূজাৰ অন্তত ভগৱন্তৰ ৮-১০-১২টা নাম ল'লে পূজাটো পূৰ্ণাংগ কৰি তোমালোকে মুক্তি লাভ কৰিব পাৰিবা সেইকাৰণে দ্বাপৰ যুগৰ সকলো মানুহে পূজা কৰিছিল আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম লৈ মুক্তি পাইছিল মাধৱদেৱে নাম মালিকাত সেই কথাটো উল্লেখ কৰিছে নানান তন্ত্ৰে মন্ত্ৰে পূজা কৰে দ্বাপৰত হৰিৰ দ্বাদশ নাম জপয় সতত নাম কীৰ্তন একে সাংগ কৰয় পূজাক তেবেশে পূজাৰ ফল পাৱে জানা তাক এই তিনিটা যুগত দুটা নিয়মে ধৰ্ম আচৰণ কৰিছিল দেই সত্য যুগে ধ্যান আগ নাম পাছ ত্ৰেতা যুগত যজ্ঞ আগ নাম পাছ দ্বাপৰ যুগত পূজা আগ নাম পাছ নামক সনাতন ৰূপে ৰাখিলে আৰু বাকীকেইটা এটা এটা যুগৰ কাৰণে নিৰ্ণয় কৰি দিলে আৰু সত্য যুগৰ মানুহক মহাপুৰুষ মাধৱদেৱে ভূয়সী প্ৰশংসা কৰিছে সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয় দেই মহাপুৰুষ দুজনে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ কাৰণে দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত ৰচনা কৰি থৈ গৈছে আমি ভুলকৈ বুজিলে ভুল হ'ব তেওঁলোকৰ মানত কোনো জাতি ভেদ নাই এটা জাতি প্ৰতিষ্ঠা কৰি থৈ গৈছে শংকৰদেৱে গতিকে সেইকাৰণে মাধৱদেৱে কলি যুগৰ মানুহক কি বুলি কৈছে ধন্য ধন্য কলিৰ লোকৰ মহাভাগ সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ সত্য মানে আগৰ কেইটা যুগত ধ্যান যজ্ঞ পূজাক অগ্ৰাধিকাৰ দিছিল কিন্তু কলি যুগৰ মানুহক কৈছে যে আন ধৰ্মবিলাক সব ঠেলি নাম ধৰ্মক অগ্ৰাধিকাৰ দিলে ইয়াত দুটা নিয়ম নাই দেই ইয়াত কেৱল নাম ল'লেই হয় মনত ৰাখিব কথাটো গতিকে আন ধৰ্মবিলাক কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে কৃষ্ণৰ লগত গুচি গ'ল বুলি কৈছে ভাগৱতে আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা কলি যুগৰ মানুহ যি জাতি জনগোষ্ঠী যি ধৰ্মাৱলম্বীয়ে নহওক নামতেহে তৰিব পাৰিব অন্য নোৱাৰিব কলি যুগৰ মানুহৰ কাৰণে কেৱল নাম থৈ গ'ল এতেকেহে নামত সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামেহে গতি দাতা ইহ পৰলোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় চাৰিখন বেদে কলি যুগৰ মানুহ নামত দ্বাৰাহে তৰিব বুলি সিদ্ধান্ত দি গৈছে আৰু সেইটো সিদ্ধান্ত কোনে দিছে সৃষ্টিকৰ্তা ব্ৰহ্মাই যি তিনি তলিকৰ জীৱ সৃষ্টি কৰিছে তেওঁৱে সেই সিদ্ধান্তটো দি থৈ গৈছে চাৰিখন বেদ আনি পেলাই তিনিবাৰ প্ৰমাণ কৰি চাই সেই সিদ্ধান্ত দিছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা ৩-১২ প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ এতিয়া কলি যুগৰ মানুহ ভগৱানৰ নাম বিনে তৰণৰ অন্য উপায় নাই হেন জানি নামৰ চৰণ চাপি ধৰা গৃহতে থাকিয়া সুখে সংসাৰ গতৰা এতিয়া আমাৰ আগৰ বৈদিক যুগৰ দৰে মানে অৰণ্যলৈ গৈ মানে কোনো মানে হেৰি গছৰ তলত নিৰ্বিলি স্থানত গৈ তপস্যা বা ধ্যান কৰাৰ প্ৰয়োজন নাই কলি যুগৰ কাৰণে মুক্তিৰ মানে সহজ পথ দিছে ভগৱন্তৰ নাম ল'লেই আমাৰ জীৱ উদ্ধাৰ হৈ যাব পাৰে আগৰ কেইটা যুগত ধ্যান যজ্ঞ পূজা কৰি যিটো ফল পাইছে ধ্যানে যজ্ঞে পূজাৰ কহিছা যেন ফল হৰিৰ কীৰ্তনে তাকো সাধয় সকল কলি যুগৰ মানুহৰ কাৰণে সহজ উপায় দিলে দেই আগৰ কেইটা যুগত ধ্যান যজ্ঞ পূজা ব্যৱস্থা ৰাখিছিল কলি যুগত অকল নাম ল'লে তৰিব পাৰিব যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এবলৈভতে আগৰ কেইটা যুগত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিলে কলি যুগত নাম ল'লে সেইটো ফল অধিকাৰী হয় মানে
জপত সর্ববেদাংশ সর্বমন্ত্রাংশ পার্বতী তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এবলবিতে। তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ এবাৰ ভগৱন্তৰ নাম ল'লেই আমি শতকোটি তীৰ্থযজ্ঞৰ ফল পাওঁ। শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম। শ্ৰুতি স্মৃতি পুৰাণেও ৰাম নামৰ কথাকে ক'লে। নাত পৰতং পুণ্যং ত্ৰিশু লোকেশু বিদ্যতে। কলি যুগত আৰু তিনি তলৈকত ৰাম নামৰ বিনা গত্যন্তৰ নাই। মনত ৰাখিব কথাটো। গতিকে কলি যুগৰ মানুহে নামে ধৰিব। এতিয়া 28,000 বেদজ্ঞ ঋষি বিফল হ'ল, আমি সফল হ'ম নেকি? নহওঁ, মাত্ৰ উপলব্ধি কৰিব লাগিব দেই। সেইকাৰণে ক'লে কি বুলি যে সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত। যুগ অনুপাতে ধৰ্ম আচৰণ কৰিব লাগিব। মাধৱদেৱে অকল সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া অসমৰ মানুহকে মিনতি কৰি কোৱা নাই, বিশ্ববাসীক কৈছে। জীৱশ্ৰেষ্ঠ মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম। আপোন কুশল চোৱা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম। তোমালোকে যদি নিজৰ মংগল কামনা কৰা যুগ ধৰ্ম নেৰিবা। কাৰণ যুগ ধৰ্ম কি? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আওৰ নাহিকে দুজা। দুজা মানে দুটা নিয়ম নাই। আগৰ 3টা যুগত দুটা নিয়ম আছিলে। ধ্যান আগ নাম পাছ, যজ্ঞ আগ নাম পাছ, পূজা আগ নাম পাছ। কিন্তু কলিত নামেই প্ৰাধান্য, নামকে প্ৰাধান্য দিলে। গতিকে কলি যুগৰ মানুহবিলাক ভাগ্যৱান বুলি কৈছে। তাৰপিছত কি বুলি কৈছে যে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। এতিয়া ভগৱন্তৰ গুণান নাম শ্ৰৱণ কীৰ্তন ল'লেই আমাৰ ভক্তি পূৰ্ণ হ'ব। ইহাক নজানি আন কৰ্ম কৰি মৰো। এতিয়া ঋষি সমস্তই 28,000 ঋষিয়ে স্বীকাৰ কৰি দিলে কি বুলি যে কলি যুগত নাম ল'লেই যে জীৱ তৰিব পাৰে, এই কথাটো নাজানি আমি ইহাক নজানি আন কৰ্ম কৰি মৰো। আন কাম কৰা মানে যাগ যজ্ঞ পূজা পাতল কৰি আমি আয়ুসটো নষ্ট কৰিলোঁ। ইহাতেহে আমাৰো মিলিল মহাভাগ যে কৈও কৃষ্ণ কথা সুত জনমতে তোৰ। এতিয়া কৃষ্ণ কথা কৈ আমাক তৰণৰ উপায় দিয়া। ইহাতেহে আমাৰো মিলিল মহাভাগ তুমি হেন মহন্তক পাইলোঁ ভাগ্যে লাগ। এইটোতে মই বেছি সুখী হৈছোঁ যে শেষ পৰ্যায়ত তোমাৰ নিচিনা মহন্ত লোকৰ সান্নিধ্য পাইছে। আজি আমি প্ৰত্যেকেই এই সাধুৰ সংগ পোৱাটো মহান ভাগ্যৱান বুলি উপলব্ধি কৰিব লাগিব। মনত ৰাখিব, আপোনালোকৰ পূৰ্ব পুণ্য আছে কাৰণেহে আজিৰ দৰে এনেকৈ সন্ত মহন্ত সমাজত বহি শাস্ত্ৰ উপদেশ শুনি আমি জীৱনটো ধন্য কৰিব পাৰিছোঁ। এইটো আমি প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব। তাৰপিছত কৈছে যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পৰ নুহিতুল। আজি আপোনালোকে অহাৰ পৰা এই সময়লৈকে যিটো সুখ পাইছে, যিটো আনন্দ পাইছে, এইটো স্বৰ্গ বা বৈকুণ্ঠত নাই। কিন্তু শাস্ত্ৰই কৈছে যত স্বৰ্গ সুখ যিটো মুখ্য সুখমূল, যে স্বৰ্গ সুখতকৈ মুক্তি সুখটো বেছি ওপৰত। কিন্তু তাতোতকৈ কি বুলি কৈছে ভকতৰ সংগৰ অল্পৰ নুহিতুল, যে আজি ভকতৰ সংগত বহি যিটো সুখ পাইছোঁ সেইটো স্বৰ্গ আৰু বৈকুণ্ঠতকৈ বহুত ওপৰত। এই কথাটো নাজানি পেলাই এদিন এজন ভকতে ভগৱন্তক দাবী কৰিলে, প্ৰভু মোৰ ভকতিত কৰা তুমি সন্তুষ্ট হৈছানে? ভগৱন্তই ভাবিলে ইয়াৰ গণ্ডগোল লাগিল। হয় হয়, তেওঁক সন্তুষ্টি দিবৰ কাৰণে কৈছে, হয় হয় তোমাৰ ভক্তিত মই পৰম সন্তুষ্ট হৈছোঁ। যদি সন্তুষ্ট হৈছা তেতিয়া মোক মুক্তি দিয়া নাই কিয়? ভক্তি কৰিলেতো জীৱই মুক্তি পায়। তাৰমানে বাপজনৰ ভাৱ হৈছিলে কি, এনেকৈ নামঘৰে গৈ ঘৰে ঘৰে গৈ ভাগৱত শুনি থকাতকৈ একেবাৰে জেগাত গৈ পেলাই যদি বহি লওঁগৈ তেতিয়া আৰু মোৰ ঘূৰি ফুৰিবলৈ দৰকাৰ নাই। এই ভাৱত তাৰমানে ভগৱন্তক দাবীটো কৰিলে। ভগৱন্তই তেওঁক সংস্কাৰ কৰি দিয়া উদ্দেশ্যে তেওঁক সমৰ্থন জনাই ক'লে, হয় হয় তোমাৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ। এতিয়া মুক্তি দিয়া নাই কিয়? মুক্তি লাগে নেকি? তো যদি ভক্তি শুদ্ধ হৈছে মই মুক্তি পাব লাগে। ঠিক আছে, মই কালিলৈ তোমাক মুক্তি দিবৰ কাৰণে ৰথ পঠিয়াই দিম, তুমি গুচি যাবা। পিছদিনা ৰথ পঠিয়াই দিলে আৰু ভকতজনক উঠাই লৈ পেলাই গুচি গ'ল। ভকতজনে ভাবিলে এতিয়া একেবাৰে জেগাত গৈ বহি ল'ম আৰু এতিয়াতো আৰু অন্য ঘূৰি ফুৰা দৰকাৰ নাই। এইবুলি গৈ আৰু মুক্তিৰ 5টা ভাগ, শালুক্য, সামীপ্য, সাৰূপ্য, সাযুজ্য, লীন বা নিৰ্বাণ। এতিয়া শালুক্য মুক্তি দিলে, তাৰমানে স্বলোকত বৈকুণ্ঠত নি বহুৱাই থৈ দিলে। ভকত বহি আছে, এদিন দুদিনকৈ 3-4 দিন পাৰ হ'ল। ভগৱন্ত তেওঁ সেইফালে দিয়ে গৈ থাকে, তেওঁফালে নাচায়ো, একো এটা নুসুধেও।
ভকতজনে ভাবিলে মই যিটো উদ্দেশ্যত আহিছোঁ দেখোন আজি 4 দিন পাৰ হ'ল এওঁ মোৰ ফালে নাচায়ো একো এটা নুসুধেও কালিয়ে ধৰা হ'ব এই বুলি বাট চাই আছে ভগৱন্ত ওলাই অহাৰ লগে লগে অনন্তৰ পৰা সজ্জাৰ পৰা ওলাই অহাৰ লগে লগে দৌৰ মাৰি গৈ আগভেটি ধৰিলে ৰ'বা বোলে কি হ'ল কি হোৱা নাই আজি 4 দিন হ'ল আজি 4 দিন তোমাৰ ইয়াত গৈ বহি আছোঁ তুমি মোৰ ফালে চোৱাও নাই এষাৰ কথাও সোধা নাই সেইটোতো দেখোন মই নাৰদক বহু আগতে কৈ থোৱা আছিলে নাৰদক বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁ ৰৈ যোগীৰো হৃদয় এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই নহং কৃষ্ণামি বৈকুণ্ঠে যোগীনাং হৃদয়ে ন চ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ মই নাৰদক বহুত আগতে কৈ থোৱা আছে যে তুমি মোক বৈকুণ্ঠত বিচাৰি নাপাবা যোগীৰ হৃদয়ত মই নাথাকোঁ মোৰ ভকতে য'ত গুণ নাম লয় মই তাতেই থাকোঁ তেতিয়া ভগৱান তেনেহ'লে প্ৰভু মোক আকৌ আগৰ ঠাইলৈকে নাই তাৰমানে তেওঁ যিটো ভাৱ লৈ গৈছিল বৈকুণ্ঠত সেইটো সুখ নাই বৈকুণ্ঠ মানে মুক্তি পোৱাৰ লগে লগে স্বাৱলম্বী হৈ যাব কাৰো লগত কাৰো সম্পৰ্ক নাথাকিব গতিকে আমি যদি অহাৰ পৰা 5টা ভাগত যদি এই জেগাটোৱে বৈকুণ্ঠ কৰি পেলাই যদি 5টা ভাগত আমি ভাগ কৰি পেলাই যদি কোনেও কাকো নমতাকে বহি থাকিলোহেঁতেন আমি এতিয়া আনন্দটো পালোহেঁতেন নে সেইটোৱে হৈছে বৈকুণ্ঠ সুখ বৈকুণ্ঠত কাৰো লগত কাৰো সম্পৰ্ক নাই তেতিয়া তেওঁ ক'লে যে মোক আকৌ পুনৰ আগৰ ঠাইলৈ পঠিয়া সেইকাৰণে কৈছে ভকতৰ সংগৰ অল্পৰো নুহিতুল স্বৰ্গ আৰু বৈকুণ্ঠ সুখে ভকতৰ লগত সুখটোত মানে তুলনা নহয় যাৰ কাৰণে দেৱতাসকলেও মানুহৰ জন্মলৈ ভক্তি কৰি মুক্তি হোৱাৰ কাৰণে কামনা কৰে তাৰপিছত কি বুলি ক'লে যে আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগত হৰৈ জগতৰে আয়ু সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি এদিন এদিন মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছে নাই আমাৰ আয়ুস দিনে দিনে হৰণ হৈ আছে কিন্তু এই দৰ্শনটো নজনা আমাৰ সমাজত বহুত মানুহে সদায় জীয়াই থাকিম বুলি ভাবে দেই সদায় জীয়াই থাকিম বুলি ভবা মানুহৰ সংখ্যা বেছি আৰু সেই ভাবৰ মানুহবিলাকে আনক অন্যায় কৰিবলৈ দুখ দিবলৈ হিংসা কৰিবলৈ সীমা ঠেলিবলৈ ভয় নকৰে আমাৰ কোনবিলাক মানুহে সীমা ঠেলে যিবিলাক মানুহে সদায় জীয়াই থাকিম বুলি ভাবে তেওঁলোকে আনক দুখ দি নিজে সুখী হ'ব বিচাৰে আপোনালোকৰ কাৰোবাৰ যদি তেনেকুৱা স্বভাৱ আছে আজি এৰিব দেই কাৰণ আপুনি কাৰ সীমা ঠেলিব ভগৱানে কৈছে কাক দুখ দিছা কাক আঘাত দিছা কাক অন্যায় কৰিছা কাক ঠগিছা সবতে দেখোন ময়ে আছোঁ মোকে ঠগিবা মোকে দুখ দিবা মোকে আঘাত দিবা মোৰে সীমা ঠেলিবা আকৌ মই তোমাক ভালে ৰাখিব লাগে নহ'ব ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিবা তুমি যেতিয়ালৈকে বেয়া এৰিব নোৱাৰিবা তেতিয়ালৈকে তুমি মোৰ পৰা ভাল স্থানত থাকিব নোৱাৰিবা মনত ৰাখিব কথাটো গতিকে পৰহিংসা ভাৱ যেতিয়ালৈকে আপুনি অন্তৰত লৈ থাকিব তেতিয়ালৈকে আপোনাৰ মনৰ কামনা ঈশ্বৰে পূৰণ নকৰে বুলি 10ম স্কন্ধ ভাগৱতত তেওঁ নিজ মুখেদি কৈ থৈ গৈছে কি বুলি অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি তাৰ আশা সবে হুৱে নষ্ট তোমাত বিমুখ ভৈলে একো আত সুখ নাই মিছা সবে যত কৰে কষ্ট আপুনি শিলত মূৰ এচাৰি উপাৰ্জন কৰি থাকক যদি পৰহিংসা ভাৱ যদি আপোনাৰ অন্তৰত থাকে আপোনাৰ মনৰ কামনা ভগৱন্তই কেতিয়াও পূৰণ কৰি নিদিয়ে মনৰ কামনা পূৰণ নোহোৱা মানুহে খোলা হাঁহি মাৰিব নোৱাৰে খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰাও ভাল নহয় কমনীয়তাও নাবাঢ়ে আয়ুসো নাবাঢ়ে সেইকাৰণে বাইবেলত চলোমনে কৈছে মেৰী হাৰ্ট ডু ইট গুড লাইক এ মেডিচিন এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ধুনীয়া কৰিব কমনীয়তা বঢ়াব আয়ুস বঢ়াব আৰু যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক হাড়লৈকে শুকাই যাব আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে ঢেকীয়া শাক খালেও আপোনাৰ কলা ফুল ডাঙৰ ডাঙৰ হ'ব যদি আনন্দত থাকে আপুনি মাছে মঙহে খাওক যদি অন্তৰত দুখ থাকে কলা ফুল শুকাই যাব আপোনাৰ চেহেৰা ভাল কৰিব নোৱাৰে হাড়লৈকে শুকাই যাব মনত ৰাখিব কথাটো